জয় জয় দেৱী চৰ চৰ সাৰে কুশযোগ শোভিত মুক্তাহাৰে বিনা পুস্তক ৰঞ্জিত হস্তে ভগৱতী ভাৰতী দেৱী নমস্তে ও সৰস্বতী মহাভাগে বিদ্যে কমল লোচন বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্ততে। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পতা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীয়ে বিবাহ সম্পৰ্কে বহুত কাহিনী শুনিবলৈ পোৱা যায়। দেৱী সৰস্বতীয়ে কিয় নিজ পিতৃৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল, আজি আপোনালোকক এই সৰস্বতী পূজাৰ পাঠখনত এই ভিডিঅ'টোৰ যোগে অৱগত কৰিম। ব্ৰহ্মাদেৱে কিয় নিজ কন্যাৰ লগত বিবাহ কৰিছিল, আজি এই ভিডিঅ'টোৰ জৰিয়তে কিছু কথা আপোনালোকক অৱগত কৰিম। ইয়াৰ আচল ৰহস্যনো কি আপোনালোকে জানিব পাৰিব যদিহে ভিডিঅ'টো শেষলৈকে চায়। ব্ৰহ্মাদেৱ আৰু সৰস্বতী দেৱীৰ কাহিনী সেই সময়তেই সৃষ্টি হৈছিল যি সময়ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, আৰু এইটো সকলোৱে জানে সমস্ত ব্ৰহ্মাণ্ড ব্ৰহ্মাদেৱৰ পৰাই সৃষ্টি হৈছিল, আৰু সৃষ্টিৰ পালনকৰ্তা বিষ্ণু আৰু সৃষ্টিৰ সংহাৰক ৰূপে ভগৱান শিৱক জনা যায়। এতিয়া প্ৰশ্ন হ'ল, ব্ৰহ্মাদেৱে কিয় নিজ কন্যা সৰস্বতীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল? দ্বিতীয়তে, সৰস্বতী দেৱীয়ে ব্ৰহ্মাদেৱক কিয় অভিশাপ দিছিল? তৃতীয়তে, ব্ৰহ্মাদেৱ আৰু সৰস্বতী দেৱীৰ সম্বন্ধ কন্যা নে পত্নী? ব্ৰহ্মাদেৱক কিয় পূজা কৰা নহয়? ব্ৰহ্মাদেৱে কেইবাৰ বিবাহ পাশত আবদ্ধ হৈছিল? আচলতে হিন্দু ধৰ্ম অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱক সৃষ্টিৰ পালনকৰ্তা আৰু সৃষ্টিৰ পালক আৰু সংহাৰক ৰূপে জনা যায়। কিন্তু আচৰিত কথা যে পৃথিৱীত বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ যিকোনো ঠাইতে দেখিবলৈ পোৱা যায়, ব্ৰহ্মা মন্দিৰ কেৱল ৰাজস্থানৰ পুষ্কৰতহে দেখা যায়। এই ব্ৰহ্মা মন্দিৰটো এই ৰাজস্থানৰ পুষ্কৰতহে দেখা যায়। বহু লোকে এইটো ধাৰণা কৰে যে ব্ৰহ্মাদেৱৰ মন্দিৰ নথকাৰ কাৰণ হ'ল ব্ৰহ্মাদেৱে নিজ কন্যা সৰস্বতী দেৱীক বিয়া কৰাইছিল, সেইকাৰণে ব্ৰহ্মাদেৱৰ পূজা কৰা নহয়। পুৰাণত দেৱী সৰস্বতী আৰু দেৱী পাৰ্বতীৰ বিবাহৰ কথা স্পষ্টভাৱে লিখা আছে। যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টিৰ নিৰ্মাণ কৰিছিল তেতিয়া জ্ঞানৰ আৱশ্যক হৈছিল। জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীক নিজৰ মনৰ পৰাই সৃষ্টি কৰিছিল, আৰু সৰস্বতীৰ কোনো মাতৃ নাছিল। ব্ৰহ্মাৰ মনৰ পৰা সৃষ্টি কৰি জ্ঞানৰ দেৱী সৰস্বতী আৰু ব্ৰহ্মাদেৱে মিলি বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কৰিছিল। লগে লগে গছ লতিকা, পানী, বায়ু, পাহাৰ, নদ নদী, জীৱ জন্তু আদি ইটোৰ পিছত সিটোৰ সৃষ্টি কৰি গৈ থাকোঁতে ব্ৰহ্মাদেৱ সৰস্বতীৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে, কিয়নো সৰস্বতী দেৱী অত্যন্ত ধুনীয়া আৰু জ্ঞানৰ দেৱী আছিল। যেতিয়া ব্ৰহ্মাদেৱে দেৱী সৰস্বতীক বিয়া কৰাৰ মত পোষণ কৰিলে, তেতিয়া সকলো দেৱ দেৱতা ব্ৰহ্মাদেৱৰ ওপৰত ক্ৰোধান্বিত হৈ পৰিল। আৰু ক্ৰোধান্বিত হৈ নিন্দা ভৎসনা কৰিবলৈ ধৰিলে। নিন্দা ভৎসনা শুনিও দেৱী সৰস্বতীক বিয়া কৰাই 100 বছৰমান জংঘলৰ মাজত থাকিবলৈ ল'লে। এইদৰেই থাকোঁতে মনু নামৰ এটা পুত্ৰ সন্তান জন্ম হ'ল। পিছলৈ এই মনু নামৰ সন্তানটিয়ে মনুষ্য জাতিৰ সৃষ্টি কৰিছিল বুলি কোৱা হয়। ভগৱান ব্ৰহ্মাৰ এই আচৰণৰ কাৰণে সকলোৱে নিন্দা ভৎসনা কৰিছিল আৰু আলোচনা কৰি সিদ্ধান্ত কৰিলে যে ব্ৰহ্মাৰ কেতিয়াও পূজা পাতল নকৰে। সেয়ে নহয় সকলো এক হৈ মহাদেৱৰ কাষ চাপিলে ব্ৰহ্মাক শাস্তি দিবৰ কাৰণে। মহাদেৱে ক্ৰোধান্বিত হৈ ব্ৰহ্মাদেৱৰ পঞ্চম তুষিৰ কাটি পেলালে, কিয়নো ব্ৰহ্মাদেৱৰ এই পঞ্চম তুষিৰত কেৱল বেয়া কথাই সোমাই থাকে, সেইকাৰণে সেই শিৰটো তেওঁ কাটি পেলালে। এনেদৰে শুনা যায় যে ব্ৰহ্মাদেৱে দ্বিতীয় বিবাহ কৰিছিল, সেইকাৰণেও দেৱী সৰস্বতী ক্ৰোধান্বিত হৈছিল।
হৈ অভিশাপ দিছিল যে পৃথিৱীত ক'তো ব্ৰহ্মাদেৱক পূজা কৰা নহয়। সেই ৰাজস্থানৰ পুষ্কৰত বাহিৰে ক'তো ব্ৰহ্মাদেৱৰ মন্দিৰ দেখা পোৱা নাযায়। সেই ঠাইত পূজা নকৰে আৰু ব্ৰহ্মাদেৱ আৰু দেৱী সৰস্বতী হিন্দু দেৱী দেৱতাসকলৰ ভিতৰত অন্যতম। যেতিয়া ব্ৰহ্মাদেৱে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল সেই সময়ত ব্ৰহ্মাদেৱে ভগৱান বিষ্ণু আৰু মহাদেৱৰ বাহিৰে কোনো নাছিল। গতিকে গোটেই পৃথিৱীখন সৃষ্টিৰ বাবে পুৰুষ আৰু মহিলাৰ প্ৰয়োজন হোৱা বাবে নিজৰ মনৰ পৰাই সৰস্বতীক নিৰ্মাণ কৰিছিল। পৃথিৱীত জ্ঞানৰ সঞ্চাৰ কৰিবলৈ আৰু জ্ঞানৰ সঞ্চাৰৰ কাৰণে সৰস্বতী দেৱীক নিজৰ লগতে ৰাখিছিল। এতিয়া প্ৰশ্ন হয়, দেৱী সৰস্বতী ব্ৰহ্মাদেৱৰ পত্নী নে কন্যা? যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো সৃষ্টিয়েই ব্ৰহ্মাদেৱৰ সৃষ্টি, গতিকে পত্নীয়েই হওক বা কন্যাই হওক নিশ্চয় সৰস্বতীও ব্ৰহ্মাদেৱৰে সৃষ্টি। গতিকে ভগৱান ব্ৰহ্মাদেৱে বিবাহ পাশত আবদ্ধ হ'লেও তেওঁ নিজেই সৃষ্টি কৰিব লাগিব। তেওঁ যাকেই বিয়া নকৰক লাগে তেওঁ নিজৰে সৃষ্টি হ'ব লাগিব। সেইকাৰণে সৰস্বতী দেৱীও তেওঁ নিজৰেই সৃষ্টি। নিজে সৃষ্টি কৰাৰ বাবে কন্যা ৰূপেও সেইকাৰণে তেওঁক তুলনা কৰা হয়। সৃষ্টি নিৰ্মাণৰ পিছত ভগৱান ব্ৰহ্মাই বিভিন্ন কাৰণত 5 বাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল আৰু সেয়া হৈছিল সৰস্বতী, সাবিত্ৰী, গায়ত্ৰী, শ্ৰদ্ধা আৰু মেধা। গতিকে এই 5 গৰাকীক তেওঁ বিবাহ পাশত লগত আবদ্ধ হৈছিল বিভিন্ন কাৰণত। কিন্তু যেতিয়া তেওঁ সৰস্বতীক বিয়া কৰাৰ পিছত দ্বিতীয় বিবাহ কৰিছিল তেতিয়া সৰস্বতীয়ে তেওঁ অভিশাপ দিছিলে যে পৃথিৱীৰ কোনো জেগাতে তেওঁ মন্দিৰ নাথাকিব আৰু পূজা পাতল নহ'ব। কিন্তু এতিয়া বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ পৃথিৱীৰ সকলো ঠাইতে দেখা যায়। কিন্তু ব্ৰহ্মা মন্দিৰ পুষ্কৰৰ বাহিৰে ৰাজস্থানৰ পুষ্কৰতহে এই ব্ৰহ্মা মন্দিৰটো আছে, যদিও তাত একো পূজা পাতল নহয়, মূৰ্তিভাগ সজাই থোৱা আছে। এই হ'ল দেৱী সৰস্বতী ব্ৰহ্মাৰ কাহিনী। দেৱী সৰস্বতীয়ে কিয় নিজ পিতৃ ব্ৰহ্মাৰ লগত বিয়া পাতিলে, এই হ'ল থুলমূল কাহিনী আপোনালোকৰ আগত অৱগত কৰিলোঁ আজি এই সৰস্বতী পূজাৰ প্ৰাকখনত। যদিহে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে নিশ্চয় ইয়াৰ পৰা কিবা এটা বুজিব পাৰিব বুলি মোৰ ধাৰণা হয়।